নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি এটা বহুত ভাইৰেল টপিকৰ ওপৰত কথা কৈ আছোঁ। আচলতে আজিকালি ট্ৰেণ্ডিঙত চলি আছে যে কিছুমান মানুহে মানে ভাইৰেল হ'বৰ কাৰণে যি টি কাম কৰে। ধৰক কাৰোবাৰ বদনাম কৰিব, কাৰোবাক বেয়াকৈ ক'ব, কাৰোবাৰ সমালোচনা কৰিব। আৰে ভাই, সেইবিলাক কৰি ভাইৰেল হৈ কিনে কি লাভ আছে? সেইবিলাক কৰি ভাইৰেল হৈ একদম লাভ নাই। কথাটো হৈছে কি, ভাইৰেল হ'বৰ কাৰণে যি টি কাম কৰিব নালাগে। যিবিলাক মানুহৰ নিজৰ কণ্টেণ্টৰ ওপৰত দম নাই, সেইবিলাক মানুহে এইবিলাক কাম কৰে। মই ডাঙৰ ইউটিউবাৰ নহয়, মই ইউটিউবাৰ নহয়েই, কাৰণ মই ইউটিউবৰ পৰা একো ছাকচেছ কৰিব পৰা নাই। 3-4টামান চেনেল খুলিলেও মই একো ছাকচেছ হ'ব পৰা নাই, আজিলৈকে ছাকচেছ হ'বই পৰা নাই। ক'ৰবাত ভিউজ নাই, ক'ৰবাত ৱাচ টাইম নাই, ক'ৰবাত ছাবস্ক্ৰাইবাৰ নাই। গতিকে মই পৰা নাই, যদিও মই নোৱাৰোঁ, কিন্তু মই এইবিলাক কাম নকৰোঁ। কাৰোবাক বদনাম কৰি কিনে মই নিজেও মানে ছাকচেছ নহওঁ, কাৰোবাক নিচা দেখাই কিনে মই ওপৰত নাযাওঁ। এইবিলাক কাম মই নকৰোঁ, কাৰণ বেলেগক বেয়াকৈ কৈ কিনে মই ভাইৰেল হ'ব মোৰ কোনো প্ৰয়োজন নাই। মই যদি ভাইৰেল নহ'ব মোৰ কোনো প্ৰব্লেম নাই। মই যদি ইউটিউবত ছাকচেছ হ'ব নোৱাৰোঁ, তথাপি কোনো প্ৰব্লেম নাই। কিন্তু এইবিলাক পথ অৱলম্বন মই বেলেগক বদনাম কৰি কিনে মই নিজে ভাইৰেল হ'ম, এইবিলাক কাম মই নকৰোঁ। মোক ভাইৰেল হওক নহওক কোনো প্ৰব্লেম নাই, দৰকাৰ নাই। এইবিলাক বেলেগক বদনাম কৰি ভাইৰেল হোৱাৰ কি প্ৰয়োজন আছে? যদি ছাকচেছ নহ'ব মোৰ কথা নাই, মই ইউটিউব এৰি দিম, কি আছে? গতিকে মোৰ কথা এইখিনিয়ে। গতিকে আপোনালোক নিজৰ কণ্টেণ্টৰ ওপৰত দম ৰাখি কৰক। চবকে মই কোৱা নাই, কিছুমান ইউটিউবাৰক মই কৈছোঁ সেইবিলাক কৰি লাভ নাই। কাৰণ নিজৰ কাম কৰক, নিজৰ কণ্টেণ্টৰ ওপৰত জোৰ দি কিনে কাম কৰক। আপুনি ছাকচেছ একদিন হ'লেও হ'বই। আৰু মোৰো এটা বিশ্বাস আছে একদিন হ'লেও হ'ব পাৰোঁ। চাওঁ কি হয়, আগলৈ যাই থাকিম। কিন্তু কথাটো এটা কথা চিয়'ৰ, কিন্তু মই বেলেগক বেয়াকৈ কৈ কিনে মই ভাইৰেল নহওঁ।